মোৰ অতিকে মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে গুণোৎসৱ দ্বিতীয় পৰ্যায় 2025ৰ প্ৰশ্নকাকত লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাবা। প্ৰথমে চাই লওঁ লেংগুৱেজ 1 অসমীয়া। ইয়াৰ তিনিটামান পাঠ দিয়া হৈছে। প্ৰথমটো পাঠৰ শিৰোনাম হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পাঠটো ভালদৰে পঢ়াৰ পিছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোৱা হৈছে, যেনে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আতংকৰ শেষত। ডক্টৰ শইকীয়াই প্ৰথমে প্ৰবক্তা হিচাপে যোগদান কৰা শিক্ষানুষ্ঠানখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ কলেজ, অপশ্যন এ। সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত ডক্টৰ শইকীয়াৰ প্ৰতিভা বহুমুখী আছিল বুলি কিয় কোৱা হৈছে? কাৰণ সাহিত্যৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়োৱাৰ বাবে, অপশ্যন বি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই আৰোহণ কিয় প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব শিশুসকলৰ সৰ্বতোপ্ৰকাৰৰ উৎকৰ্ষ সাধনৰ বাবে, অপশ্যন ডি। তলৰ কোনটো কাৰ্য শব্দৰ সমাৰ্থক শব্দ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাম। 6 নম্বৰ প্ৰশ্নত সুধিছে, তলৰ কোনটো বাক্যত ক্ৰিয়াপদ ব্যৱহাৰ হৈ আছে? তেখেতে কেইবাখনো উপন্যাস লিখিছিল। শুদ্ধ উত্তৰটো অপশ্যন এ। আমাৰ দ্বিতীয়টো পাঠৰ শিৰোনাম হৈছে সময়ৰ মূল্য। 10 বছৰীয়া জন্মদিন কাৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মিকুলৰ। দেউতাকে মিকুলক কি উপহাৰ দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টেবুল ঘড়ী। স্কুললৈ যাওঁতে মিকুলৰ কিয় সদায় দৌৰাদৌৰি হয়? সি সময়ৰ ক্ষেত্ৰত সচেতন নোহোৱাৰ বাবে, অপশ্যন এ। তলৰ কোনটো পলম শব্দটোৰ সমাৰ্থক শব্দ? অপশ্যন চি, দেৰি। তলৰ কোনটো বাক্যত ক্ৰিয়াপদ ব্যৱহাৰ হৈ আছে? শুদ্ধ উত্তৰটো হৈছে শিক্ষকে মিকুলক বহুবাৰ বুজালে। আমাৰ অন্তিমটো পাঠৰ শিৰোনাম হৈছে হলধৰৰ গাইজনী। বিপ্লৱে গাইজনীৰ পোৱালিটোক কি বুলি মাতে? শুদ্ধ উত্তৰটো হ'ব কাজলী। উদৰ পূৰাই খাবলৈ পালে গাইজনীয়ে ৰাতিপুৱা কিমান লিটাৰ গাখীৰ দিয়ে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 3 লিটাৰ। হলধৰে পুৱাতে কিয় পথাৰলৈ যায়? শুদ্ধ উত্তৰটো হ'ব গাইজনীলৈ দল ঘাঁহ আনিবৰ বাবে। তলৰ কোনটো উদৰ শব্দৰ সমাৰ্থক শব্দ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পেট। হলধৰে তাইক এৰাল দিয়ে। এই বাক্যটোত ক্ৰিয়াপদ কোনটো? শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টৰ বাকচত মোক জনাবা। এতিয়া আহিছোঁ আমি আমাৰ লেংগুৱেজ 2 ইংৰাজীলৈ। ইয়াত তোমালোকক 3টামান পেছেজ দিয়া হৈছে আৰু পেছেজটো পঢ়াৰ পিছত তলত দিয়া কুৱেশ্যনবোৰৰ এনচাৰ দিব দিছে। যেনে প্ৰথমটো পেছেজৰ টাইটেল হৈছে ইম্পৰ্টেঞ্চ অফ ফ্ৰুটছ। ইয়াৰ প্ৰথমটো প্ৰশ্ন, উইচ ফ্ৰুট ইজ কল্ড দ্য কিং অফ ফ্ৰুটছ? কোনটো ফলৰ ৰজা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেংগো। ইট বুষ্টছ আৱাৰ ইমিউন ছিষ্টেম। হোৱাট ডাজ ইট ৰেফাৰ টু হিয়াৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰেঞ্জ। Which of the following is an adverb in the given sentence? We should eat fruits regularly. তো ইয়াৰ পৰা adverb বুজোৱা শব্দটো হৈছে regularly, অপশ্যন বি। নেক্সট পেছেজ টাইটেল হৈছে দি umbrella story. Who gave an umbrella to the old lady? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, দিশা। Why was the old lady standing under a tree? Because she did not have an umbrella. Option D হৈছে শুদ্ধ উত্তৰ। Which of the following is similar in meaning to the word joyful? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, happy. Which of the following is an adverb in the given sentence? It was raining heavily. ইয়াৰ পৰা এডভাৰ্বটো হৈছে হেভিলি, অপশ্যন বি। ইংৰাজীৰ অন্তিমটো পেছেজৰ টাইটেল হৈছে মাই বেষ্ট ফ্ৰেণ্ড চায়ান। হোৱাট ডাজ চায়ান প্ৰেক্টিচ টুৱাইচ এ উইক?
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰাটে It is his favorite sport. What does it refer to here? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰাটে Which of the following is similar in meaning to the word gentle? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাইণ্ড এতিয়া চাই লওঁ হা মেথমেটিক্স অথবা গণিতৰ প্ৰশ্ন কাকত তলত দিয়া কোণটো 3.6987 ভগ্নাংশ ৰূপ ইয়াত চোৱা হেকৰ পৰা 4 ঘৰৰ পিছতহে দশমিক আছে তেনেহলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 36987 divided by 10,000 তলৰ কোণটো 2893 divided by 10 ৰ দশমিক ৰূপ তলত 10 আছে হেকাৰণে শুদ্ধ উত্তৰটো হৈছে 289.3 অপশ্যন এ তলৰ কোণটো 5/6 ক বুজাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তলৰ কোণটো একৰ সমতুল্য ভগ্নাংশ তো 5/5 ইয়াক যদি আমি লঘিষ্ঠ আকাৰে লৈ যাওঁ তেনেহলে কিমান হ'ব 1 তো অপশ্যন সি হৈছে শুদ্ধ উত্তৰ খুটাৰে তৈয়াৰী বৰ্গ এটাৰ পৰিসীমা 48 মিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান তো 48 ক যদি তোমালোকে 4 ৰে হৰণ কৰি দিয়া ডিভাইড কৰি দিয়া তেনেহলে কিমান পাবা 4 12 গুণ 48 তো শুদ্ধ উত্তৰটো হৈছে 12 মিটাৰ অপশ্যন সি ছখন কিতাপৰ দাম 2424 টকা এখন কিতাপৰ দাম কিমান কি কৰিব লাগিব এটো আমি ডিভাইড অথবা হৰণ কৰিব লাগিব তো 2424 ক যদি 6 ৰে হৰণ দি দিও তেনেহলে আমি কিমান পাম 606 অপশ্যন ডি তলত দিয়া চিত্ৰটোৰ প্ৰতিফলন সমমিতি কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ই আখৰটোত কিমানটা সমকোণ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4 তলৰ কোনটো আখৰে প্ৰতিফলন সমমিতি দেখুৱায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এক্স 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান আমি জানো যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 9999 আৰু আটাইতকৈ সৰু 4 অংক বিশিষ্ট সংখ্যা হৈছে 1000 তো দুটাক যদি যোগ কৰি দিয়া তেনেহলে যোগফল পাবা 10999 অপশ্যন ডি তলৰ কোণটো সূক্ষ্মকোণ 90 ডিগ্ৰী তলত হলে তাক আমি সূক্ষ্মকোণ বুলি কওঁ হেকাটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 89 ডিগ্ৰী চিত্ৰটোৰ কিমানটা শীৰ্ষবিন্দু আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6 6 আৰু 10 ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি তো এই দুটা যদি পূৰণ কৰি দিয়া কিমান হ'ব 60 তো আটাইতকৈ সৰু সাধাৰণ গুণিতক হ'ব 60 অপশ্যন ডি তলৰ কোণটো 12 আৰু 18 দুয়োটাৰে উৎপাদক শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কাৰণ 3 4 গুণ 12 3 6 গুণ 18 আকৌ 6 2 গুণ 12 আৰু 6 3 গুণ 18 শুদ্ধ উত্তৰটো অপশ্যন সি যদি 4872 ক 25 ৰে হৰণ কৰা তেন্তে ভাগহেক কিমান হ'ব হৰণ কৰি তোমালোকে চাই লবা যে 4872 যদি 25 ৰে হৰণ দিও তেনেহলে আমি ভাগফল পাম 194 আৰু ভাগহেক থাকিব 22 অপশ্যন বি আয়তৰ কালি কিমান তো আয়তৰ কালি হৈছে দিক পূৰণ প্ৰস্থ অপশ্যন বি তলৰ কোণটো ত্ৰিমাত্ৰিক আকৃতিৰ সকল পৃষ্ঠ সমান শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ঘনক আৰু গণিতৰ অন্তিমটো প্ৰশ্ন সুধিছে 90827 ত শূন্যৰ স্থান মান কিমান তো শূন্যৰ স্থান মান হৈছে 1000 অপশ্যন ডি এতিয়া আহিছো আমাৰ পৰিৱেশ মানে ইভিএছৰ প্ৰশ্ন কাকতলৈ তলৰ কোণটো পৰিৱেশৰ জৈৱিক উপাদান বায়ু পানী অনুজীৱ নে মাটি শুদ্ধ উত্তৰটো হৈছে জৈৱিক উপাদান যেহেতু কৈছে অনুজীৱ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বায়ু পানী আৰু মাটি এবিলাক কি অজৈৱিক উপাদান শুদ্ধ খাদ্য শৃংখলটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধানক খাই নিগনি খাই সাপে আৰু সাপক হেন চৰায় অপশ্যন ডি তলৰ কোণটো কুসংস্কাৰ হাপে খুটিলে বেজৰ দ্বাৰা জৰা ফুকা কৰা এটো হ'ব কি কুসংস্কাৰ অপশ্যন সি শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তলৰ কোণটো ব্যৱস্থা উপযুক্ত হ'ব
ফটকা ফুটোৱাৰ পৰা বিৰত থকা নিৰামিষভোজীসকলে মাছ মাংসৰ বিকল্প হিচাপে কোনটো গোটৰ খাদ্য খালে আহাৰ সুষম হ'ব শুদ্ধ উত্তৰটো হৈছে সয়াবিন আৰু কাঠফুলা অপশ্যন বি ভূমিকম্পৰ সময়ত নিজক সুৰক্ষিত কৰি ৰাখিবলৈ তলৰ কোনটো ব্যৱস্থা হাতত লোৱা উপযুক্ত হ'ব ভূমিকম্পৰ সময়ত নিজক সুৰক্ষিত কৰিবলৈ আমি ওখ গছৰ তলত আশ্ৰয় গ্ৰহণ কৰা বা লোৱাটো উপযুক্ত হ'ব অপশ্যন এ তলত উল্লেখ কৰা সাংকেতিক চিহ্নৰ কোনটো জোৰ শুদ্ধ তো ইয়াৰ ৰাজ্যৰ ৰাজধানী মালভূমি ৰেলপথ আৰু জিলাৰ সদৰ ঠাই দিছে তোমালোকে বাৰু কমেণ্ট ছেকশ্যন জনাবাচোন এ বি চি ডি ইয়াৰ পৰা কোনটো শুদ্ধকৈ মিলোৱা আছে অসমৰ পশ্চিম দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অৰুণাচল প্ৰদেশ বাংলাদেশ ম্যানমাৰ নে ভূটান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পশ্চিম দিশ বুলি কৈছে অপশ্যন বি বাংলাদেশ অত্যধিক বৰষুণৰ বাবে ৰতনপুৰ গাঁৱৰ ৰাস্তা পদূলিৰ অৱস্থা শোচনীয় হৈ পৰিছে এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে তলত উল্লেখ কৰা কোনটো সামাজিক প্ৰতিষ্ঠানৰ সহায় বিচাৰিব শুদ্ধ উত্তৰটো হ'ব যিহেতু গাঁৱৰ ৰাস্তা পদূলিৰ কথা কৈছে এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পঞ্চায়ত আৰু পৰিৱেশৰ অন্তিমটো প্ৰশ্ন সুধিছে সমবায় সমিতি গঠন কৰিবলৈ অতি কমেও কেইজন সদস্য থাকিব লাগে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 জন এতিয়া চাই লওঁ হা আমাৰ ৰাইটিং লেংগুৱেজ 1 ৰাইটিং লেংগুৱেজ 1ত কৈছে যে তলত দিয়া যিকোনো এটা বিষয় সম্পৰ্কে তিনি শাৰী বাক্য লিখা নাৰ্জী ফুল তোমাৰ প্ৰিয় সাধু আৰু চেনি ইয়াৰ পৰা যিকোনো এটা বিষয় লৈ তাৰ বিষয়ে তিনি শাৰী বাক্য লিখিব লাগে তেনেকৈ ৰাইটিং লেংগুৱেজ 2 ইংৰাজীত কৈছে যে ৰাইট 3 sentences on any one of the topics given below গাৰ্ডেনিং ৰেইন আৰু কাউ যিকোনো এটা টপিক লৈ তোমালোকে ইয়াৰ বিষয়ে তিনিটা সেন্টেন্স লিখিব লাগে ইংৰাজীত নিউমেৰেচিত যোগ কৰিবলৈ দিয়া হৈছে বিয়োগ কৰিবলৈ দিয়া হৈছে পূৰণ কৰিবলৈ দিয়া হৈছে হৰণ কৰিবলৈ দিয়া হৈছে আৰু লাষ্টত আকৌ যোগ কৰিবলৈ দিয়া হৈছে টকা আৰু পইচাৰ অংক ইয়াৰ পিছত ৰিডিং লেংগুৱেজ 1 ৰিডিং লেংগুৱেজ 1ত তিনিটা অংকৰ পৰা যিকোনো এটা অংক পঢ়িবলৈ দিয়া হয় যেনে প্ৰথমটো অংকত লিখা আছে অনিল বৰ পৰিশ্ৰমী ল'ৰা হি দেউতাকক নানা ধৰণৰ কামত সদায় সহায় কৰে পঢ়া-শুনাত ভালভাৱে হি শিক্ষকসকলৰো বৰ প্ৰিয় দ্বিতীয় অংক চৰাইবোৰ দেখিবলৈ বৰ ধুনীয়া বিভিন্ন বৰণৰ চৰাই আছে সিহঁতৰ নানা ধৰণৰ ৰংবোৰে মানুহক আকৰ্ষণ কৰে আৰু তৃতীয় অংক অসমৰ প্ৰাকৃতিক পৰিৱেশ বৰ ধুনীয়া ই সেউজীয়া পথাৰ আৰু চাহ বাগিচাৰে পৰিপূৰ্ণ ইয়াত কেইবাখনো পাহাৰ আছে ৰিডিং লেংগুৱেজ 2ত তোমালোকক তিনিটা ফ্ৰেম দিয়া হৈছে যিকোনো এটা ফ্ৰেম পঢ়িবলৈ দিয়া হয় যেনে প্ৰথমটো ফ্ৰেমত লিখা আছে The horse is a strong animal. It can run very fast in both plain and hilly areas. Earlier, horses were used in battlefields. Frame 2. It was a rainy day. Rani and her brother were playing outside their house. Their mother asked them not to get wet in the rain. And frame 3. A doctor helps us to keep our health in good condition. They treat us when we are sick. Doctors are a blessing to mankind.